হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত আজি অৰ্থাৎ 2026 বৰ্ষৰ মাৰ্চ মাহৰ 11 তাৰিখে শিৱসাগৰ জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ অসমীয়া প্ৰশ্ন কাকতখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে শিৱসাগৰ জিলাৰ নাজিৰাপা নৱম শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা গগৈ। তো দীক্ষিতালৈ ভিডিঅ'টোৰ আৰম্ভণিতে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। গ্ৰুপ এত দিছে 1 নম্বৰটো অতি চমু উত্তৰ দিয়া। প্ৰথমটো ইয়াত যিকোনো 5টা কৰিব লাগে আৰু দেখা পাইছোঁ 5টাই দিয়া আছে আচলতে। ক নম্বৰটো দিছে অন্যৰ প্ৰতি ব্যৱহাৰ পাতি লেখকৰ কোনখন পুথিৰ পৰা সংগৃহীত? এইটো হ'ব সাৰথি পুথিৰ পৰা সংগৃহীত। খ নম্বৰ দিছে ব্যৱহাৰ প্ৰণালী ঘাই মন্ত্ৰ কি? ব্যৱহাৰ প্ৰণালী ঘাই মন্ত্ৰ হৈছে মিঠা মাত। গ নম্বৰটো দিছে সময় কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি। তাৰপিছত ঘ নম্বৰ দিছে খ্ৰীষ্টান মিছনেৰীসকলে ধৰ্ম প্ৰচাৰৰ বাবে প্ৰথমে অসমৰ কোন স্থানত উপস্থিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব শদিয়াত উপস্থিত হৈছিল। ঙ নম্বৰ দিছে মানুহৰ কিমান যুগত ব্ৰহ্মাৰ এৰাতি হয়? ইয়াৰ উত্তৰটো হ'ব মানুহৰ 1 কল্প বা 1000 যুগ ব্ৰহ্মাৰ এৰাতি হয়। 2 নম্বৰত কেইটামান কুৱেশ্যন দিছে, 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে। তো এইখিনি এনচাৰ তোমালোকে নিশ্চয় পাৰিছা। এইবিলাক মই আগতে কমন দিছিলোঁ, গোটেইখিনি ইয়াত পৰিছে। এখন সুন্দৰ প্ৰশ্ন কাকত। 3 নম্বৰ কটো দিছে সপ্তসুৰ বা সাতোটা সুৰ কি? এইটো তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 30ত। সপ্তসুৰ হৈছে সংগীতৰ সাতোটা সুৰ। তোমালোকে পাইছা সা ৰে গা মা পা ধা নি এইকেইটা। তাৰপিছতে ইয়াতে নাইবা বুলি খ নম্বৰটো দিছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত এক শক্তিশালী আহিলা কি? এই শক্তিশালী আহিলাটো হৈছে সজাগতা। বাকী কুৱেশ্যনবিলাক খুব সুন্দৰ প্ৰশ্ন, তোমালোকে নিশ্চয় পাৰিছা। 4 নম্বৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ দিছে। 5 নম্বৰ দিছে মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? ইয়াৰ উত্তৰটো হ'ব ব্যাসদেৱ। ইয়াত 5 নম্বৰতে নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে। খ নম্বৰত ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ৰাজস্থানৰ উদয়পুৰত হৈছিল। তাৰপিছত আহোঁ কুৱেশ্যন নম্বৰ 6 উত্তৰ দিয়া। ক নম্বৰ দিছে সুকুমাৰ কলা কোনবিলাক? ইয়াৰ উত্তৰটো হৈছে কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য। এই 5বিধক সুকুমাৰ কলা বুলি কোৱা হয়। এইবিলাক চব মই কমন দিছিলোঁ। আৰু খ নম্বৰ দিছে গাঁওখনৰ পুনৰ জীয়াই তোলাৰ আঁৰত এজন ব্যক্তিৰ অক্লান্ত পৰিশ্ৰম, ব্যক্তিজন কোন? ইয়াত উক্ত ব্যক্তিজন হৈছে শ্যাম সুন্দৰ পালিৱান। আৰু তেওঁ পুনৰ জীয়াই তোলা গাঁওখনৰ নাম হৈছে পিপলান্তি। 7 নম্বৰ কটো দিছে লোকসংস্কৃতিৰ সাধাৰণ উত্তৰণক কি বোলে? এইটো আমি লিখিব পাৰোঁ লোকসংস্কৃতিৰ সাধাৰণ উত্তৰণক লোককৃষ্টি বোলে। নেক্সট খ নম্বৰটো নিশ্চয় তোমালোকে পাৰিছা। এইখিনি প্ৰায় মই কমন দিছিলোঁ। ভাল লাগে এনেকুৱা ধৰণৰ কমন দিয়া কুৱেশ্যনবিলাক পৰীক্ষাত আহিলে। 9 নম্বৰ দিছে লোক সংস্কৃতি 3টা ভাগত বিভক্ত, ভাগকেইটা কি কি? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ লোক সংস্কৃতি 3টা ভাগত বিভক্ত আৰু সেই ভাগকেইটা হৈছে 1 নম্বৰ সামাজিক আচাৰ অনুষ্ঠান, 2 নম্বৰ ভৌতিক বা বস্তু সংস্কৃতি আৰু 3 নম্বৰটো হ'ব পৰিৱেক্ষ কলা। নেক্সট আহিলে 11 নম্বৰটো অতি চমু উত্তৰ দিয়া। ক নম্বৰ দিছে নুজুৰে আঙ্গুল 2 জৰিয়াত কাৰ জৰীৰ নাটনি হৈছে? ইয়াত যশোদাৰ জৰীৰ নাটনি হৈছে। খ নম্বৰটো দিছে মানুহক মায়াপী জীৱ বোলাৰ অৰ্থ কি? তো ইয়াত মানুহক মায়াপী জীৱ বোলাৰ 2টা কাৰণ দিয়া আছে, বা বুলি দিয়া আছে। আৰু যিকোনো এটা কাৰণ আমি লিখি দিলে হ'ব। এইটো মই আগতে দি থৈছোঁ মোৰ আগৰ আছামিছৰ কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ'বিলাকত। গ নম্বৰটো পাইছে সিহে পায় নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? ইয়াত আলাস শব্দটোৰ অৰ্থ হ'ব আকাশ বা শূন্য। তো ডিয়াৰ ষ্টুডেণ্ট, যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া আছামিছৰ এক্সাম হোৱা নাই, তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। খুব এখন সুন্দৰ প্ৰশ্ন কাকত হয়। নেক্সট আহোঁ কুৱেশ্যন নম্বৰ 13লৈ। ক নম্বৰটো দিছে প্ৰচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিলে? ইয়াৰ উত্তৰটো হ'ব প্ৰচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিলে যে কবিৰ প্ৰাপ্য কি? খ নম্বৰটো দিছে হীৰেণ ভট্টাচাৰ্যৰ জন্ম ক'ত হৈছিল? তো হীৰেণ ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত। গ নম্বৰ দিছিল কোনখন কবিতা পুথিৰ বাবে হীৰেণ ভট্টাচাৰ্যই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উক্ত কবিতা পুথিখনৰ নাম হৈছে শস্যৰ পথাৰ মানুহ। আৰু ঘ নম্বৰ দিছে ভূপেন হাজৰিকা চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব এৰাবাটৰ সুৰ। এইবোৰ কমন দি থৈছিলোঁ মই। ঙ নম্বৰ দিছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? তো দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ লুকুৱাই আনিছে। নেক্সট 14 নম্বৰ 2 মাৰ্কৰ 3টা কুৱেশ্যন দিছে, 2টা কৰিব লাগে, নিশ্চয় পাৰিছা। 15 নম্বৰত ভাষা বিষয়ক কেইটামান কুৱেশ্যন দিছে। ইয়াৰে খ নম্বৰটো দিছে সন্ধি ভাঙা আৰু পাতা, অনুষ্ঠান, শকাব্দ, দিগন্ত। তো দেখা পাইছা অনুষ্ঠানৰ সন্ধি ভাঙিলে হ'ব অনুযোগ স্থান, শকাব্দটো হ'ব শক যোগ অব্দ, দিগন্তটো হ'ব দিক যোগ অন্ত। নেক্সট গ নম্বৰটো দিছে ব্যাস বাক্য সহ সমাসৰ নাম লিখা, ভাই ভনী, শতিকা, সিংহদুৱাৰ। ইয়াত দেখা পাইছা ভাই ভনীৰ ব্যাস বাক্য হ'ব ভাই আৰু ভনী, এইটো হৈছে দ্বন্দ্ব সমাস।
শতিকাটো হ'ব শত অব্দৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। সিংহ দুৱাৰটো হৈছে সিংহ চিহ্নিত দুৱাৰ, আৰু এইটো হৈছে মধ্যপদলোপী কৰ্মধাৰয় সমাস। নেক্সট ঘ নম্বৰটোত বিপৰীতাৰ্থক শব্দ লিখিবলৈ দিছে জীৱন, সংহতি, উচ্ছিত। তো ইয়াত জীৱনৰ বিপৰীত শব্দ হ'ব মৰণ, সংহতিৰ বিপৰীত শব্দ হ'ব বিভেদ বা বিচ্ছিন্নতা, উচ্ছিতৰ বিপৰীত শব্দ হ'ব অনুচিত। নিশ্চয় পাৰিছা তোমালোকে। আৰু ঙ নম্বৰত অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ দিছে হাতে কামে, খেৰকুটা, হুৰিয়া। বাকী যিখিনি দিছিলে সেইখিনি প্ৰায় কমন পৰিছে। ইয়াত তোমাৰ প্ৰিয় গ্ৰন্থ এখন ৰচনা আহিব বুলি মই আগতে কৈছিলোঁ, দেখা পাইছোঁ, এইটো আহিছে। দৈনন্দিন জীৱনত বিজ্ঞান, এইটো আহিছে। নেক্সট আহোঁ কুৱেশ্যন নাম্বাৰ 18। তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰ দিছে চাওতালসকলৰ প্ৰধান জীৱিকা কি? তো চাওতালসকলৰ প্ৰধান জীৱিকা হৈছে কৃষিকাৰ্য। নেক্সট গ নম্বৰটো দিছে চুতীয়াসকলৰ আদি বাসস্থান ক'ত আছিল? ইয়াৰ এনচাৰটো হ'ব চুতীয়াসকলৰ আদি বাসস্থান আছিল সোৱণশিৰি আৰু দিচাং নদীৰ মাজৰ শদিয়া অঞ্চলত। তো এইখিনি নিশ্চয় তোমালোকে পাৰিছা। তো মই ঙ নম্বৰটো কৈছোঁ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট নামৰ গ্ৰন্থখনৰ প্ৰণেতা কোন? এইটো হৈছে ডক্টৰ বাণীকান্ত কাকতি। 19 নম্বৰটোত চমু উত্তৰ লিখিব দিছে। ক নম্বৰ দিছে আহোমসকলে বিবাহ সম্পাদন কৰা 2টা পদ্ধতি কি? ইয়াত উক্ত পদ্ধতি 2টা হ'ব চকলং আৰু দান বিয়া। খ নম্বৰ দিছে গাৰোসকলে আদিতে কি ধৰ্মৰ আছিল? গাৰোসকল আদিতে চাংহাৰে ধৰ্মৰ আছিল, আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিলে? পিছত তেওঁলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 20। অতি চমু উত্তৰ দিয়া। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে নামঘোষা। এইবোৰ চব কমন দিছিলোঁ মই। খ নম্বৰটো হৈছে হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা কাকতখনৰ নাম লিখা। ইয়াৰ এনচাৰটো হ'ব আছাম নিউজ। গ নম্বৰটো হৈছে কানাই বুলি কাৰ কথা কোৱা হৈছে? কানাই বুলি শিশু কৃষ্ণৰ কথা কোৱা হৈছে। বাকী 21 আৰু 22 এইখিনি মই কমন দিছিলোঁ। কুৱেশ্যন নম্বৰ 23 দিছে অতি চমু উত্তৰ দিয়া। ক নম্বৰ দিছে মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল? এইটো হ'ব অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। খ নম্বৰ দিছে মানুহৰ সুখ দুখৰ আচল কথা কি? তো ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মানুহৰ সুখ দুখৰ আচল কথাটো হৈছে মানুহৰ নিজৰ মনটো। গ নম্বৰ দিছে ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ভাঙনি কোঁৱৰ বুলি আনন্দ চন্দ্ৰ আগৰৱালাক কোৱা হয়। ঘ নম্বৰ দিছে নিস্বাৰ্থৰ বাট কেনেকুৱা? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ নিস্বাৰ্থৰ বাট হৈছে হেন্দুৰীয়া। এবাৰ আহোঁ কুৱেশ্যন নম্বৰ 26লৈ। নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিয়া। তো 26ৰ ক নম্বৰটো দিছে যিকোনো 2টা শব্দৰ প্ৰত্যয় ভাঙি দেখুওৱা। দয়ালু, ৰান্ধনি, সামাজিক। দয়ালুটো সন্ধি ভাঙিলে হ'ব দয়া যোগ আলু, ৰান্ধনি ৰান্ধন যোগ ই, সামাজিক সমাজ যোগ ইক। আৰু খ নম্বৰ দিছে যিকোনো 2টা শব্দৰ সমাৰ্থক শব্দ লিখা। মুক্তটো হ'ব স্বাধীন, গ্ৰন্থটো হ'ব কিতাপ, সাগৰটো হ'ব সমুদ্ৰ। গ নম্বৰ দিছে তলত দিয়া শব্দসমূহৰ আধুনিক অৰ্থ লিখা। কোপে, কলবেৰ, পখিলন্ত, বদন। ইয়াত তোমালোকে দেখা পাইছা কোপে মানে খঙত, কলবেৰ মানে শৰীৰ বা দেহ, পখিলন্ত মানে প্ৰৱেশ কৰিলে, আৰু বদন মানে হৈছে মুখমণ্ডল। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে শিৱসাগৰ জিলাত 11/3/2026 তাৰিখে অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ অসমীয়া প্ৰশ্ন কাকতখনৰ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা, আৰু এনেদৰে ছাপোৰ্ট দি যাবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্টক। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।